মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ যুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ ওপৰত এই ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো ঠিক আছে, তো যুগ্ম সংখ্যা প্ৰথমতে আমি কি জানিব লাগিব? যুগ্ম সংখ্যা কাক বোলে? এইটোৱেতো মেইন বস্তু। যুগ্ম সংখ্যা কাক বোলে সেইটো আমি আগতে জানিব লাগিব। তো চোৱা, মই লিখি লৈছোঁ যুগ্ম সংখ্যা কাক বোলে। চোৱা, জোৰ থকা সংখ্যাবিলাকক বা দুইয়েৰে হৰণ যোৱা সংখ্যাবিলাকক যুগ্ম সংখ্যা বোলে। মানে যিবিলাক জোৰ সংখ্যা আছে, জোৰ মানে তো বুজি পোৱাই, জোৰ বা দুইৰে হৰণ যায়, যিবিলাক দুই দি হৰণ কৰিলে উত্তৰটো কোনো পইণ্টত নোলায়, দশমিকত নোলায়, সেইবিলাক সংখ্যকে যুগ্ম সংখ্যা বোলে। তো চোৱা, যেনে এক্সাম্পল দিলে তোমালোকে বেছিকৈ বুজিবা। এতিয়া চোৱা, 6 সংখ্যাটো ওপৰত লিখিছোঁ, তলত দুইয়েৰে হৰণ দিছোঁ। দুইয়েৰে হৰণ দিয়াৰ পিছত 3 ওলাইছে, কোনো পইণ্টততো ওলোৱা নাই, তাৰমানে 6টো হ'ল এটা যুগ্ম সংখ্যা। আৰু এনেকুৱা কিছুমান আছে যেনেকৈ 2, 4, 8 ইত্যাদি। এতিয়া 2 জোৰ সংখ্যা হয়নে নহয়? ইয়াত বেজোৰ নাই। 4 এইটো জোৰ সংখ্যা, 8 জোৰ সংখ্যা। তো এইবিলাকে যুগ্ম সংখ্যা বুলি কোৱা হয়। বা 2ক 2ৰে হৰণ দিব পাৰি। যদি হৰণ দিওঁ এবাৰে যাব, এবাৰ ওলাব কিন্তু পইণ্ট নোলাব। 4ক যদি 2ৰে হৰণ দিওঁ 2 ওলাব। 4 2 কেইবাৰ যাব? 2বাৰ, পইণ্টততো ওলোৱা নাই। 8ক যদি 2ৰে হৰণ দিওঁ 4 ওলাব, ইয়াততো কোনো পইণ্ট নাই, তাৰমানে এইবোৰ হ'ল যুগ্ম সংখ্যা। তো বুজি পালা? জোৰ থকা সংখ্যাবিলাকক বা দুইয়েৰে হৰণ যোৱা সংখ্যাবিলাকক যুগ্ম সংখ্যা বোলে। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা, এনেকুৱা যুগ্ম সংখ্যা কিমান আছে সেইটো আমি এটা কুৱেশ্যন আমাৰ মনলৈ আহিব পাৰে। যুগ্ম সংখ্যা কিমানটা আছে? এতিয়া চোৱা, অসীম সংখ্যক যুগ্ম সংখ্যা আছে, কোনো সীমা নাই, বহুত যুগ্ম সংখ্যা ওলাব পাৰে, তুমি গণি শেষ কৰিব নোৱাৰিবা, সেইকাৰণে অসীম সংখ্যক বুলি কোৱা হয়। এতিয়া 3 নম্বৰ কুৱেশ্যন চোৱা, 1ৰ পৰা 50ৰ ভিতৰত থকা যুগ্ম সংখ্যা লিখা। 1ৰ পৰা 50লৈকে কিমানটা যুগ্ম সংখ্যা আছে সেইটো আমি চাম। তুমিও কুৱেশ্যন ল'ব পাৰা যে 10ৰ পৰা 20লৈকে কিমানটা যুগ্ম সংখ্যা আছে। তো আমি 1ৰ পৰা 50লৈকে কিমানটা যুগ্ম সংখ্যা আছে সেইটো চাম। তো চোৱা, 1ৰ পৰা 50ৰ ভিতৰত থকা যুগ্ম সংখ্যাবিলাক হ'ল 2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26, 28, 30, 32, 34, 36, 38, 40, 42, 44, 46, 48, 50। তো 1ৰ পৰা 50ৰ ভিতৰত এইকেইটা যুগ্ম সংখ্যা আছে। তো মোক লাগিছে তোমালোকে এই ভিডিঅ'টোৰ পৰা তোমালোকৰ ডাউট ক্লিয়াৰ হৈ গ'ল যে যুগ্ম সংখ্যা কাক বোলে আৰু যুগ্ম সংখ্যা কোনবিলাক হয় আৰু কিমানটা যুগ্ম সংখ্যা আছে, গোটেইখিনি বুজিলা। ধন্যবাদ।